উমৰাংছৰ কয়লা খনিত আবদ্ধ দলগাঁৱৰ ৩জনকৈ শ্ৰমিক। দলগাঁৱৰ বগৰীবাৰীৰ ২জন আৰু শিয়ালমাৰী খুটি গাঁৱৰ ১জন শ্ৰমিক আবদ্ধ উমৰাংছৰ কয়লা খনিত। আবদ্ধ হোৱা ৩ শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত কান্দোনৰ ৰোল পৰিলক্ষিত হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী পৰিয়ালৰ। এসপ্তাহ পূৰ্বে কাম কৰিবলৈ গৈছিল শ্ৰমিক কেইজন। উমৰাংছৰ কয়লা খনিত আবদ্ধ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো শ্ৰমিক। তাৰে ভিতৰত দৰঙৰ দলগাঁৱৰ বগৰীবাৰীৰ ২জন আৰু শিয়ালমাৰী খুটি গাঁৱৰ ১জন শ্ৰমিক আবদ্ধ উমৰাংছৰ কয়লা খনিত। আবদ্ধ হোৱা দলগাঁৱৰ বগৰীবাৰীৰ হুছেইন আলী আৰু মুস্তাফা শ্বেখ বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে দলগাঁৱৰ ৪ নং শিয়ালমাৰী খুটি গাঁৱৰ জাকিৰ হুছেইনো আবদ্ধ উমৰাংছৰ কয়লা খনিত। মানে তেখেতে ৪ নম্বৰ শিয়ালমাৰীৰ বাসিন্দা হয় জাকিৰ হুছেইন, দেউতাকৰ নাম মধু শ্বেখ। তেখেতে যোৱা সপ্তাহত ঘৰৰ পৰা মেঘালয় সীমাৱৰ্তী অসমৰে কয়লা খনিত কাম কৰিবলৈ গৈছিল। কাম কৰিবলৈ যোৱাৰ পিছত আমি যোৱাকালি শুনা পালোঁ, মানে ৰাতিপুৱা ৯টামান বজাত খবৰ পালোঁ যে তেখেতৰ জোলত পানী সোমাইছে, পানী সোমাই আবদ্ধ হৈছে, ওলাব পৰা নাই। তেতিয়া আমি গম পোৱা নাছিলোঁ যে তেখেতে ওলাব পৰা নাই বুলি, বহুত মানুহ ফচি আছে বুলি কৈছে। যেতিয়া আমি ৰাতি নিউজ লাইভৰ এটা দিছে, লিষ্ট বনাই পঠাইছে, লিষ্টত তেখেতৰ নাম আছে জাকিৰ হুছেইন মধু শ্বেখ, ৪ নম্বৰ শিয়ালমাৰী। কথা হ'ল আমি মৰ্মান্তিত, এনেকুৱা পৰিস্থিতি, ঘৰৰ পৰিৱেশ বহুত বেয়া, সিহঁতৰ আৰ্থিক জৰুলা, বৃদ্ধ মাতৃ আছে, 2টা কন্যা সন্তান আছে, ঘৈণীয়েক আছে। এতিয়া আমি ক'বলৈ ভাষা পোৱা নাই, সিহঁতৰ কান্দোনৰ ৰোলত আমিও মৰ্মাহিত হৈ গৈছোঁ। কথা হ'ল সিহঁতক আমি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ, সিহঁতৰ নশ্বৰ দেশটো ওলাই আনিব লাগে আমি কবৰস্থ কৰিবৰ কাৰণে। 2টা কন্যা সন্তান কান্দি কান্দি একদম ভাগৰি পৰি আছে তেওঁলোকৰ কাৰণে। আমি স্থানীয় ৰাইজ হিচাপে আমিও বহুত দুখ পাইছোঁ। ইমান এটা দুখীয়া পৰিয়ালৰ কামৰ সূত্ৰে গৈছে, এনেকৈ আবদ্ধ হৈ আছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতক ওলাই আনিবৰ কাৰণে যথাযথ ব্যৱস্থা কৰিব লাগে। আৰু পৰিয়ালটোক এটা কিবা আৰ্থিক সাহাৰ্য দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। একদম দুখীয়া পৰিয়াল, আপোনালোকে দেখা পাইছে, ঘৰ বাৰীৰ অৱস্থা নাই। 2টা কন্যা সন্তান পঢ়াত বহুত ভাল, বহুত চোকা, ছোৱালী 2টা পঢ়াত একদম চোকা। এটা ক্লাছ 7ত পঢ়ি আছে আৰু এটা ক্লাছ 4ত পঢ়ি আছে। কি ক'ম, ক'বলৈ ভাষা নাই এতিয়া আৰু।